এজন মানুহে কিমান দুখ পালে অন্তৰত কিমান বেদনা পালে আসলতে এনেকুৱা ধৰণৰ চিঠি লিখিব পাৰে বা এনেকুৱা ধৰণৰ পোষ্ট কৰিব পাৰে হয় গৌৰৱ গগৈয়ে পত্নীলৈ লিখিলে এটা বিশেষ পোষ্ট এটা আবেগ ভৰা পোষ্ট যেটো পোষ্টে এতিয়া তুলপাৰ লগাইছে সমগ্ৰ ৰাজ্যত হয় এইকেদিন গৌৰৱ গগৈ পত্নী এলিজাবেথক লৈ যি আসলতে বিতকৰ হৈ আছিল সেই বিতকৰ মাজতে এতিয়া গৌৰৱ গগৈ লিখিলে এই দুখ ভৰা আবেগিক পোষ্টটো কিনো আছে পোষ্টটোত আপোনালোকক মই পঢ়ি শুনাব বিচাৰিছো হসাকৈ ভাবিলে আচৰিত লাগে নহয়নে প্ৰিয় এলিজাবেথ আজি মই তোমাক কৃতজ্ঞতা জনাইছো যোৱা কিছুদিনৰ পৰা তোমাৰ নাম চৌদিশে চৰ্চিত আজি তোমাৰ নাগৰিকত্বৰ ওপৰত প্ৰশ্ন বিবাহৰ পাছত সকলো ছোৱালীয়ে ঘৰ পৰিয়াল এৰি আহে কিন্তু তুমি মাথো ঘৰ পৰিয়ালেই নহয় নিজৰ মাতৃভূমিকে এৰি আহিলা ভাৰতলৈ আহি তুমি আমাৰ ভাষা সংস্কৃতি পৰম্পৰাক আকোৱালি ললা এগৰাকী অসমীয়া বোৱাৰী হিচাপে অসমলৈ আহি তুমি আমাৰ সংস্কৃতি গ্ৰহণ কৰিলা নাম ভাওনা বিহু পূজা সকলোতে তুমি ভাগ ললা কৰ্মস্থলী দিল্লীতে থাকি আমাৰ দুই সন্তানক ডাঙৰ দীঘল কৰিছা তোমাৰ ব্ৰিটিছ পাছপোৰ্ট তোমাৰ অপৰাধ নহয় তোমাৰ OCI কাৰ্ডো কোনো নীতি বহিৰ্ভূত নহয় নিশ্চয়কৈ প্ৰতিগৰাকী নাৰীৰ দৰে তোমাৰ নিজৰ মা দেউতা আৰু নিজৰ মাতৃভূমিৰ প্ৰতি অলপ হলেও টান থাকিবই নিজৰ মা দেউতাক লগ পাবলৈ মনত হেপাহ থাকিবই তুমি ৰাজনীতিৰ পৰা বহু আঁতৰত থাকা কিন্তু আজি ৰাজনীতিয়ে তোমাকো টানি আনিছে তুমি ISI নহয় এগৰাকী মেধাসম্পন্ন প্ৰতিভাশালী নাৰী অসমৰ ৰাইজৰ মৰম আৰু আশীৰ্বাদৰ ওপৰত বিশ্বাস ৰাখা সকলোৱে জানে প্ৰকৃত সত্য কি সত্যমেৱ জয়তে হয় এই পোষ্টটো আসলতে গৌৰৱ গগৈয়ে বহু দুখ মনে আসলতে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে যিমানে যি হলো আসলতে মইনো কি কম আপোনালোকেতো গম পাইছে কি চলি আছে এতিয়া বৰ্তমান ৰাজ্যৰ ৰাজনীতিত নহয় জানো আজি কি নহওক এইটো আছিলে আবেগ ভৰা পোষ্ট আপোনালোকৰ মাজত পঢ়ি শুনাবলৈ চেষ্টা কৰিলো কোপৰা ভিডিওবিলাক চাই আপোনালোকে মোক কমেন্টত জনাবলৈ নাপাহৰিব ভিডিওটো ভাল পালে লাইক এটা কৰিব চেনেলটো পাৰিলে সাবস্ক্ৰাইব এটা আপোনালোকে কৰি দিব আজিলৈ আহিছো